আজি বেলেগ মজা বস্তু খালো ৰাইজ পুৰা কৈ আছো আজি ভাইটি আৰু মই প্লেন বনালো যে আমি চিংজু খাম সেইটো কাৰণে আমি দুজনে ওলালো দোকানলৈ বুলি তাৰপিছত দোকানত কিছুমান চানা ললো যেনেকৈ মিমি মটৰ চেপেটি এনেকৈ চানা কিছুমান ললো তাৰপিছত আন এটা দোকানলৈ গলো কণী ল'বলৈ বেলেগ একো কণী নাভাবিব ৰাইজ মুৰ্গীৰ কণী তাৰপিছত যোগাৰখিনি লৈ কেনে ঘৰত আহিলো তাৰপিছত এইফালে বন্ধাকবি জলকীয়া পিঁয়াজ চানা মটৰ গোটেইখিনি যোগাৰ কৰি ললো তাৰপিছত বন্ধাকবিটো মিহি মিহিকে কাটি ললো সেম তেনেকুৱাই মিহিকে পিঁয়াজটো কাটি ললো আৰু এটাই পদ্ধতিৰে তাৰপিছত জলকীয়াখিনিও ধুনীয়াকৈ মিহি মিহিকে কাটি ললো আৰু তাৰপিছতে ধুনীয়াকৈ এটা এটা পেকেট খুলি চানা মটৰখিনি দি দিলো মিমি চেপেটি মটৰ চিপছ এনেকৈ এইখিনি মানে দি দিলো আৰু চিংজু মানে বহুত ধৰণৰ খায় ইয়াত মানে শুকান মাছো দিয়ে বা চিকেন ফ্ৰাই কৰিও দিব পাৰে কিন্তু আমাৰ তাত এইবিলাক একো নাছিলে কাৰণে আমি এনেকাই বনালো তাৰপিছত ইফালে মানে বইল কৰি থোৱা ডিম কণী যি বুলি কয় আপোনালোকৰ কথা কৈছোঁ সেইটো ধুনীয়াকৈ দি দিছোঁ তাৰপিছত ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু এতিয়া মানে বহুত সহজতে আমাৰ ৰেডি হৈ গ'ল চিংজু এতিয়া খোৱাহে কথা ইফালে মই বন্ধাকবি পাতত চিংজুখিনি দি আছিলোঁ ইফালে ভাইটিয়ে হাত পাতি আছিলে কিন্তু তাক নাই দিয়া তাক নিদি কেনে ময়ে খাবলৈ ওলালোঁ সঁচাকৈ চিংজুটো খাবলৈ কাৰণে বহুত টেষ্টি হৈছিলে আপোনালোকে এনেকৈ খাই চাব ইফালে ভাইটিও খালে ভাইটিও খাই কেনে ভালেই পালে বাৰু আৰু আজিলৈ আহিলোঁ বাই